नमस्कार बंधुসকল आपलोके चाই আছে আসামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল প্ৰথম খবৰটি হৈছে ৰাজ্যত 1 জানুৱাৰীৰ পৰা খুলিব চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো স্কুল। চৰকাৰে জাৰি কৰিলে নতুন গাইডলাইন। কোভিড-19 সংক্ৰমণৰ মাজতে কঠোৰ নীতি নিৰ্দেশনাৰে অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান খোলাৰ কথা ঘোষণা কৰিছে চৰকাৰে। 1 জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে এছঅপি ইতিমধ্যে প্ৰকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এদিন এৰি এদিন হ'ব পাঠদান। প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ অনুষ্ঠিত হ'ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান। আনহাতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ'ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে। প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান পুৱা 9 বজাত আৰম্ভ হ'ব আৰু অন্ত পৰিব 1:45 ইয়াৰ মাজত 12:15 পৰা 12:45 মধ্যাহ্ন বিৰতি। কোভিড প্ৰটকল কঠোৰভাৱে মানিহে পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে শ্ৰেণীকক্ষত উপস্থিত বাধ্যতামূলক নহ'ব আৰু অভিভাৱকৰ সন্মতি সাপেক্ষেহে শ্ৰেণীকক্ষত তেওঁলোক উপস্থিত থাকিব পাৰিব। নিয়মীয়া পাঠদানৰ লগতে প্ৰয়োজন সাপেক্ষে অনলাইন ক্লাছসমূহ চলাই যাব পাৰিব। শিক্ষানুষ্ঠানৰ চৌহদত সভা সমিতি, সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ দিয়া হৈছে। সম্পূৰ্ণ কোভিড প্ৰটকল মানিহে খুলিব পাৰিব বিদ্যালয়। 5 বছৰৰ তলৰ শিক্ষাৰ্থী যাব নোৱাৰিব বিদ্যালয়লৈ। প্ৰতিমাহে শিক্ষক কৰ্মচাৰীয়ে কৰাব লাগিব কোভিড টেষ্ট। মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়েও কৰাব লাগিব কোভিড টেষ্ট। প্ৰতি দেওবাৰে চেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠান। উচ্চ মাধ্যমিক 6ষ্ঠ আৰু 7ম শ্ৰেণীলৈ, মাধ্যমিক 9মৰ পৰা 10মলৈ আৰু উচ্চ মাধ্যমিক 1 আৰু 12 পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ 1 জানুৱাৰীৰ পৰা প্ৰতিদিনে চলাব লাগিব। উচ্চ মাধ্যমিক 6ষ্ঠ আৰু 7ম শ্ৰেণীলৈ, মাধ্যমিক 9মৰ পৰা 10মলৈ আৰু উচ্চ মাধ্যমিক 1 আৰু 12 পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ 1 জানুৱাৰীৰ পৰা প্ৰতিদিনে চলাব লাগিব। অৱশ্যে ইয়াত উপস্থিত বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ অনুমতিৰ ইয়াতো প্ৰয়োজন হ'ব। আনহাতে স্নাতক মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান 1 জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ'ব। অৱশ্যে চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাহিৰে হোষ্টেলত অন্যান্যসকল থাকিব নোৱাৰিব। ব্যক্তিগত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো এই নীতি নিয়ম প্ৰযোজ্য হ'ব। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটি হৈছে ৰোহিংগীয়া শৰণাৰ্থীক সাগৰৰ মাজৰ অজান দ্বীপলৈ প্ৰেৰণ বাংলাদেশৰ। ম্যানমাৰৰ পৰা ধৰ্মীয় উন্মোদনৰ বলি হৈ পলায়ন কৰি বাংলাদেশত আশ্ৰয় লৈ থকা ৰোহিংগীয়া শৰণাৰ্থীক সাগৰৰ মাজৰ এটা অজান দ্বীপত পুনৰ সংস্থাপন দিয়াৰ পৰিকল্পনা হাতত লৈছে বাংলাদেশ চৰকাৰে। এছ'চিয়েট প্ৰেছত প্ৰকাশ পোৱা বাতৰি অনুসৰি সোমবাৰে ইতিমধ্যে 30খন বাছত প্ৰায় 1500 শৰণাৰ্থীক কক্সবাজাৰস্থিত শিবিৰৰ পৰা চট্টগ্ৰামলৈ লৈ যোৱা হৈছে। তাৰ পৰা প্ৰায় 34 কিলোমিটাৰ নিলগত সাগৰৰ মাজত থকা ভাছান চৰ দ্বীপলৈ এইসকল লোকক মটৰ সঞ্চালিত নাৱেৰে লৈ যোৱা হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে শৰণাৰ্থীসকল স্বেচ্ছাই সেই স্থানত নতুন জীৱন আৰম্ভ কৰিবলৈ গমন কৰিছে। উল্লেখযোগ্য যে এই দ্বীপটো বংগোপসাগৰৰ মাজত মাত্ৰ 2 দশক পূৰ্বেহে উৎপত্তি হৈছিল আৰু বাৰিষা কালত দ্বীপটো পানীত ডুব যায়। বাংলাদেশ চৰকাৰৰ কৰ্তৃপক্ষই জনোৱা মতে দ্বীপটোৰ চাৰিওফালে বান্ধ নিৰ্মাণ কৰা হৈছে। দ্বীপটো জনবসতিহীন আৰু শৰণাৰ্থীসকলে প্ৰথম ইয়াত বিচৰণ কৰিব। মানৱ অধিকাৰ সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটি হৈছে 31 ডিচেম্বৰৰ নিশাক লৈ কঠোৰ মহানগৰ আৰক্ষী। সুৰাপাইৰ ওপৰত থাকিব তীক্ষ্ণ নজৰ। 31 ডিচেম্বৰত নিশাক লৈ কঠোৰ মহানগৰ আৰক্ষী। অনুজ্ঞাপত্ৰ থকা বাৰ খুলিব পাৰিব নিশা 12 বজালৈ। 50%তকৈ অধিক লোকৰ অনুমতি দিয়া নহ'ব। মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলক হ'ব। সুৰাপাইৰ ওপৰত তীক্ষ্ণ নজৰ থাকিব মহানগৰ আৰক্ষীৰ। 31 তাৰিখৰ নিশা ঠায়ে ঠায়ে থাকিব তালাচী। সুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰবাসীক অনুৰোধ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ। যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব মহানগৰ আৰক্ষীয়ে। নিশা 10 বজাৰ পিছত উচ্চ স্তৰত কোনো মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটি হৈছে দুখৰ দিনত সহায়ৰ হাত আগবঢ়োৱা কংগ্ৰেছলৈ পিঠি দি বিজেপিত শৰণ ল'লে অজন্তা নেওগে। এটা খোলা মন লৈ বিজেপিলৈ আহিছোঁ, নবোৱাৰীৰ দৰে সকলোৱে আদৰি ল'ব। বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি ভাষণ প্ৰসংগত এইদৰে কয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে। দলৰ মজিয়ালৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক আদৰণি জনাই সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই। এইপিনে ভাষণ প্ৰসংগত তেওঁ কয় যে আজি এটা নতুন ৰাস্তাত খোজ দিলোঁ। এই বুলি উল্লেখ কৰি লগতে কয় যে ৰাজনীতিত সুদীৰ্ঘ সময় আছোঁ আৰু এটা প্ৰতিকূল পৰিস্থিতিত ৰাজনীতিলৈ আহিছিলোঁ। মন্ত্ৰীৰ দায়িত্ব থাকোঁতে বা কংগ্ৰেছত থকাৰ সময়তে কোনো স্বাৰ্থ নোহোৱাকৈ অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিলোঁ।
তেওঁ আৰু কয় যে কোনো পূৰ্ব চৰ্ত নথকাকৈ খোলা মনোভাৱেৰে আজি আপোনালোকৰ মজিয়ালৈ আহিছোঁ, নতুন ঘৰখনৰ মজিয়ালৈ আহিছোঁ। যেতিয়া ঘৰখনৰ ভিতৰলৈ আহিছোঁ, গতিকে সকলো সদস্যই সমমৰ্যাদাৰে এটা পৰিৱেশত থাকিব লাগে। মোক সন্মান সহকাৰে ৰাখিব বুলি বিজেপিক পূৰ্ব চৰ্ত দিছিলোঁ। এখন ঘৰত থাকি আন এখন ঘৰত আহিছোঁ। এগৰাকী বোৱাৰীয়ে যেতিয়া নতুনকৈ ঘৰখনত খোজ দিয়ে, তেওঁৰ যি অনুভৱ হয় সেই একে অনুভৱ হৈছে মোৰ, অজন্তা নেওগে এইদৰে কয়। এতিয়া বিজেপি নেতাসকল অজন্তাৰ বাবে অভিভাৱক বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অভিভাৱকত্বৰে মোক পথ দেখুৱাব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ ভৱিষ্যত দৰ্শন আছে, যিটো আমাৰ কাৰণে অতি দৰকাৰ। ৰাজনৈতিক দৰ্শন নথকা দল এটাই কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। এইপিনে কংগ্ৰেছ ত্যাগৰ এটা কাৰণ ব্যাখ্যা কৰি অজন্তাই কয়, যিটো দলত আছিলোঁ সেইটো দলত মানুহৰ মাজত ব্যৱধান বৃদ্ধি হৈছে। মই বৰ আঘাত পালোঁ। 20 বছৰ ধৰি যিটো দলত আছিলোঁ তাত যিখিনি মই মৰ্যাদা পাব লাগিছিল সেই মৰ্যাদাত আঘাত হ'ল। সেয়েহে ততাতৈয়াকৈ বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। বিজেপিত যোগদান কৰাটো পূৰ্ব পৰিকল্পিত নাছিল। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ লগতে লক্ষীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজদীপ গোৱালা আৰু গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়েও মঙলবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। বন্ধুসকল, তাৰপিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে কৃষক আন্দোলনলৈ সমৰ্থন আন্না হাজাৰেৰ। জানুৱাৰীৰ পৰা দিল্লীৰ আন্দোলনত অংশগ্ৰহণ কৰিব। দিল্লীৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে দেশৰ বিশিষ্ট গান্ধীবাদী সামাজিক কৰ্মী আন্না হাজাৰেই। 28 ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ নিজগাঁও ৰালেগান সিদ্ধিৰ পৰা প্ৰকাশ কৰা এক ঘোষণাত বিশিষ্ট গান্ধীবাদী সমাজকৰ্মীজনে কয় যে অহা মাহৰ পৰা দিল্লীত কৃষক আন্দোলনৰ সমৰ্থনত তেওঁ আন্দোলন আৰম্ভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰলৈ প্ৰেৰণ কৰা পত্ৰত আন্না হাজাৰে লিখিছিল যে MS স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ নকৰিলে তেওঁ অনশন আৰম্ভ কৰিব। আন্নাৰ মতে স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিলেহে দেশত কৃষকৰ আত্মহত্যা বন্ধ হ'ব। আন্নাই পাচলি ফল মূলৰ লগতে গাখীৰৰো নিম্নতম সমৰ্থন নিৰ্ধাৰণ কৰাৰ দাবী জনাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা 3খন কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী সংযোগী অঞ্চলসমূহত এমাহৰো অধিক দিন নিৰন্তৰভাৱে দেশৰ কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে। কৃষক আন্দোলনলৈ সমৰ্থন ঘোষণা কৰি দিল্লীত আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে কৃষক আন্দোলনে এক নতুন মাত্ৰা লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। অৱশ্যে আগন্তুক মাহৰ কোন তাৰিখৰ পৰা দেশৰ বিশিষ্ট গান্ধীবাদী সমাজকৰ্মীগৰাকীয়ে আন্দোলন আৰম্ভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা নাই। বন্ধুসকল, তাৰপিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে কংগ্ৰেছ নহয়, এইবাৰ বিজেপি এৰিলে এগৰাকী সাংসদে। গুজৰাটৰ ভৰু সমষ্টিৰ সাংসদ মনসুখ ভাই ভাজাভাই এৰিলে বিজেপি। মঙলবাৰে বিজেপি এৰিলে সাংসদগৰাকীয়ে। দলত তেওঁৰ কথা মূল্যহীন হোৱাৰ অভিযোগেৰে দল এৰিলে সাংসদগৰাকীয়ে। ৰাজ্যিক সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে আগন্তুক অধিৱেশনত সাংসদ পদ এৰাৰ কথা সদৰি কৰিলে তেওঁ। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি বিজেপি চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি চৰ্চালৈ আহিছিল সাংসদগৰাকী। বন্ধুসকল, তাৰপিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ বাবে 6 নং দফা সম্পৰ্কীয় প্ৰতিবেদন পৰীক্ষাৰ বাবে আইনজ্ঞ কমিটি গঠন কৰিব পৰা নাই, এই মন্তব্য অসম চৰকাৰৰ। 28 ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ 3দিনীয়া বিশেষ অধিৱেশন আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰথম দিনা অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত চলি থকা প্ৰাদেশিকৃত মাদ্ৰাসাসমূহ বন্ধ কৰাৰ বাবে আছাম ৰিফিলিং বিল 2020 সদনত উত্থাপন কৰে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কৰোনাৰ সময়ত পূজা, মেল মিটিং, নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ অহা চৰকাৰখনে কৰোনাৰ বাবে অসম চুক্তিৰ 6 নং দফাৰ অধীনত অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন হোৱা উচ্চস্তৰীয় কমিটিখনে ফেব্ৰুৱাৰী মাহতেই ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ আইনজ্ঞ কমিটিখন গঠন কৰিবলৈ সক্ষম হোৱা নাই। বিধায়ক দেৱব্ৰত শইকীয়াৰ এটা প্ৰশ্নৰ উত্তৰত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা আলোচনাৰ ভিত্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন পৰীক্ষাৰ বাবে এমাহৰ ভিতৰত আইনজ্ঞ কমিটি গঠন কৰাৰ কথা কোৱা হৈছিল আৰু বৰ্তমানলৈকে আইনজ্ঞ কমিটিখনৰ প্ৰক্ৰিয়া চলি আছে। চৰকাৰৰ মতে তাৰ কাৰণ হ'ল একমাত্ৰ কৰোনা ভাইৰাছ। সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত জানিবলৈ দিলে যে কোভিডৰ বাবে এই আইনজ্ঞ কমিটি গঠনৰ প্ৰক্ৰিয়াত কিছু পলম হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন হোৱা উচ্চস্তৰীয় কমিটিখনে ফেব্ৰুৱাৰী মাহতে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিলে। এতিয়া ডিচেম্বৰ মাহ। কৰোনাৰ সময়তে অসমত পূজা, নিৰ্বাচনী মেলা, চাইকেল ৰেলী, বাইক ৰেলী, নিৰ্বাচনী সভাত নাচ গানৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। কিন্তু চৰকাৰে কৰোনাৰ বাবে কেৱল এটা কামেই কৰিব নোৱাৰিলে আৰু সেইটো হৈছে এখন আইনজ্ঞ কমিটি গঠন কৰিব নোৱাৰিলে। এই কথা ফাদিল হোৱাৰ পিছতেই বৰ্তমান সময়ত এটা প্ৰশ্নৰ উত্থাপন হ'ব, এনেকৈ অসমৰ বিজেপি চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰিব নেকি?
বন্ধুসকল তাৰ পিছত 8 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ বাতৰি সম্প্ৰচাৰ কৰাই অপৰাধ হ'ল চীনৰ সাংবাদিকক 4 বছৰৰ কাৰাদণ্ড। কৰোনা ভাইৰাছৰ বাতৰি প্ৰচাৰে অপৰাধ হৈ পৰিল এগৰাকী সাংবাদিকৰ। ফেব্ৰুৱাৰী মাহত কৰোনা সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিছিল সাংবাদিকগৰাকীয়ে, যাৰ বাবে চীনৰ সাংবাদিক ঝাংজনক 4 বছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি বিহা হৈছে। উহানত যোৱা মে মাহত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক। তাৰ পাছতেই চাংহাই আদালতে সাংবাদিকগৰাকীক শুনানি গ্ৰহণৰ অন্তত ভুৱা তথ্য প্ৰচাৰৰ বাবে দোষী সাব্যস্ত কৰি 4 বছৰৰ বাবে কাৰাদণ্ড বিহে। কৰোনাক সফলতাৰে নিয়ন্ত্ৰণ কৰাৰ বাবে উহানে নিজকে অসাধাৰণ সফলতাৰ বাবে নিজকে অভিনন্দন জনাইছে। বন্ধুসকল তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে হাতশিঙিমাৰীত বাছগাড়ীৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। মাঘ বিহু উপলক্ষে হাতশিঙিমাৰীত প্ৰথমবাৰৰ বাবে সাজি উলিওৱা হৈছে ভেলাঘৰ। বাছগাড়ীৰ আৰ্হিৰে নিৰ্মাণ কৰা ভেলাঘৰৰ প্ৰায় 80% কাম সম্পন্ন হৈছে। উল্লেখযোগ্য যে দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰামভোলাপাৰা গাঁৱৰ একাংশ হিন্দু মুছলমান যুৱক যুৱতীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে মাঘ বিহুৰ বাবে ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। হাতশিঙিমাৰীত বাছগাড়ীৰ আৰ্হিৰে প্ৰথমবাৰৰ বাবে এইদৰে ভেলাঘৰ সাজি উলিওৱাৰ বাবে দূৰ দূৰণিৰ পৰা ভেলাঘৰ চাবলৈ মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। প্ৰতি বছৰে গাঁওবাসীয়ে বিহু পালন কৰে যদিও এইবুলি প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা ভেলাঘৰৰ মূল বিষয়বস্তু হৈছে জিলাখনত বাটপথৰ অৱস্থা একেবাৰে শোচনীয়। গুৱাহাটীকে ধৰি ৰাজ্যৰ যিকোনো স্থানত যাতায়াত কৰিবলৈ হ'লে অতি কষ্টৰে বাছেৰে যাতায়াত কৰিব লাগে। গতিকে বাছৰ আৰ্হিত ভেলাঘৰ সাজি চৰকাৰৰ ওচৰত উদ্যোক্তাসকলে বাটপথ নিৰ্মাণ কৰিবলৈ দাবী জনায়।